জয় ষ্টুডেণ্টছ, আজিৰ ক্লাছত আমি লেচন 5 চাম ক্লাছ 9 অসমীয়াৰ, যাৰ নামটো আছে মোৰ দেশ। ঠিক আছে, লিখিছে এইটো হীৰেণ ভট্টাচাৰ্য। ঠিক আছে, মোৰ দেশ মানে আমাৰ ভাৰতৰ কথা কৈছে। ইয়াতে গোটেইখিনি পঢ়িলে আপোনালোকে গম পাব যে মোৰ দেশটো কেনেকুৱা আছে, হয়নে? আৰু ইয়াতে আমি নিজৰ দেশৰ বিষয়ে আলোচনা কৰিম। ইয়াতে আপোনাৰ কবিজনৰ হীৰেণ ভট্টাচাৰ্য তেওঁৰ বিষয়ে অলপ দিয়া আছে। ঠিক আছে, আৰু মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ নহয়, মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে। শুই হোৱানলৈ ভৱিষ্যত সপোন, মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কুহে কুহে সেই সপোনৰ কলৰল। ঠিক আছে, এতিয়া ইয়াতে গোটেইখিনি দিয়া আছে আমাৰ দেশৰ বিষয়ে। ইয়াতে এইটো কবিতাটো যে আছে আমাৰ হীৰেণ ভট্টাচাৰ্য, আমাৰ ভাৰতৰ কাৰণে বহুত ধুনীয়া এটা কবিতা লিখিছে, শুনি পেলাই বহুত ভাল লাগিছে। আৰু তাৰপিছত আমাৰ কেতিয়াবা অৰ্ডাৰটো দিয়া আছে, যেনে ঐশ্বৰ্য মানে কি বিপুল ধন সম্পত্তি, বিভূতি কলৰ মানে কলৰৱ, তাৰপিছত পৰাণটো প্ৰাণ। আকৌ তাৰপিছত কি আছিল প্ৰাচুৰ্য মানে কি উভৈনদী হৈ থকা অৱস্থা বা আধিক্য, তাৰপিছত সুবাসটো কিয় ভাল গোন্ধ মানে সুগন্ধি, এইটো সুবাস হব। গতিকে এইবিলাক হ'ল শব্দাৰ্থ। আৰু ইয়াৰ পিছত আমাৰ কুৱেশ্যন আনচাৰ আছে। বাট বিফৰ ষ্টাৰ্টিং মাই ক্লাছ, ওয়েলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি, এণ্ড ষ্টাৰ্ট দ্য ক্লাছ উইথ টুডেজ ফাৰ্ষ্ট কুৱেশ্যন। কুৱেশ্যনটো দিয়া আছে, হীৰেণ ভট্টাচাৰ্য ক'ত জন্ম হৈছিল? হীৰেণ ভট্টাচাৰ্য মানে কবিজন যে হয়, তেওঁ ক'ত জন্ম পাইছিল? ঠিক আছে, চ' আনচাৰটো হ'ব যোৰহাট। তেওঁ ক'ত জন্ম পাইছিল? যোৰহাটত। ঠিক আছে, নেক্সট আমি দ্বিতীয় নম্বৰ প্ৰশ্নটো চাওঁ। হীৰেণ ভট্টাচাৰ্য সম্পাদনা কৰা দুখন কাকতৰ নাম লিখিব দিছে নহয়। চ' আনচাৰটো চাম এতিয়া, চিত্ৰবন আৰু মনন। ঠিক আছে, চিত্ৰবন আৰু মনন। ঠিক আছে, গ নম্বৰটো কি কৈছে? দেশৰ প্ৰতিটো আপোনাৰ পুৱাই কবিৰ বাবে কি লুকাই আনিছে নহয়। আনচাৰটো হ'ব দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনি ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। ঠিক আছে, এইটো হ'ল গ নম্বৰটো। ইয়াৰ পিছত আছে আমাৰ কুৱেশ্যন নম্বৰ 2, মোৰ দেশ কবিতাটোৰ মূল ভাৱটো লিখিব দিছে। মোৰ দেশ কবিতাটো কি কৈছে ইয়াতে? চ' মোৰ দেশ কবিতাটোৰ মাজেৰে কবিৰ নিজৰ দেশৰ প্ৰতি থকা সীমাহীন ভাল পোৱা জীৱন্ত ভাৱে ধৰা হৈছে। কবিৰ দেশত তেওঁৰ বাবে প্ৰাণৰো প্ৰাণৰ আৰু কি বুলি কয়, গানৰো গানৰ অতি আপোন মানে। ঠিক আছে, ইমান মানে তেওঁ ভাল পাইছে। অকে, কবিৰ প্ৰতিটো কামে, প্ৰতিটো চিন্তাই তেওঁৰ দেশৰ বুকুৰ সোণালী ভৱিষ্যতৰ সপোন ৰচে। আৰু হয়নে আপোন কবি শুনে দেশৰ উজ্জ্বল ভৱিষ্যতৰ এক কলধ্বনি। ঠিক আছে, ইয়াতে মোৰ দেশৰ বিষয়ে আপোনাৰ কবিজনে এইখিনি কথা কব খুজিছে যে আমাৰ দেশটো যে আছে, আমি নিজৰ দেশৰ কাৰণে কাম কৰো। আমাৰ দেশটো মোৰ প্ৰাণতকৈও মানে বেছি আপোন আছে নহয়, গান বিলাক যে আছে তাতকৈ বেছি আপোন আছে মোৰ দেশ নহয়, সেইবিলাক কথা তেওঁ কব খুজিছে। কবিয়ে পৃথিৱীৰ বহু দেশৰ অৰংগী ঘূৰি ফুৰিছে আৰু বহু মানুহৰ লগত হাতত হাত মিলাই গৈছে, প্ৰাণৰ গোপন কথা পাতিছে। কিন্তু সেইবোৰৰ দেশৰ ঠাই, সেইবোৰ লোকৰ বন্ধুত্ব কৰিব কবিৰ মনত মানে কোনো ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব নোৱাৰে। তাৰমানে কি, তেওঁ নিজৰ দেশত যেনেকে থাকিছে ইমান ধুনীয়াকে আৰামছে, বেলেগ জেগাত তেওঁ ইমান ঘূৰিছে কিন্তু তেওঁৰ ভাল লগা নাই। বেলেগৰ লগত কথা পাতিছে, তথাপি এনেকুৱা এটা ফিল হোৱা নাই। ঠিক আছে, পৰা নাই নহয়, বেলেগৰ লগত কথা পাতি তেওঁ ইমান এটা ভাল লগা নাই। সেইবোৰ ঠাইৰ সেই সকল লোকৰ মাজত থকাটো কবিৰ চকুত ভাহি উঠে নিজৰ দেশখন নহয়, কবিৰ কাণত বাজি উঠে নিজৰ দেশৰ মানুহৰ মৌ বৰষা ভাষা, মানে নিজৰ দেশৰে কথা মাত্ৰ চিন্তা আহি থাকে। সেইদৰে দেশৰ পিছত দেশ যাত্ৰাৰ পিছত যাত্ৰা শেষ কৰি কবি শেষত নিজে দেশে পাইছে, মানে তেওঁ নিজৰ দেশটোৱে পিছত ভাল পাইছে। বেলেগ একোতো ভাল পোৱা নাই। কবি নিজৰ দেশৰ বুকুত জীৱনত নতুন অৰ্থ বিচাৰি পাইছে। নিজৰ দেশৰ বুকুৰ উৰ্মে কবিক দিছে ভাল পোৱা আনন্দ আৰু যৌৱনৰ প্ৰাচুৰ্য। নিজৰ দেশৰ প্ৰতিটো পুৱাই কবিলৈ কঢ়িয়াই আনে ঐশ্বৰ্য বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে আপোনাৰ স্নিগ্ধ ফুলৰ সুবাস নহয়, মানে সুগন্ধ। আৰু প্ৰতিটো ঋতুৱে কবিক দি যায় জীৱনৰ মহান আশীৰ্বাদ। এটা ঋতু বিলাকে তেওঁ কি দিয়ে? জীৱৰ এটা আশীৰ্বাদ দিয়ে। কবিয়ে তেওঁৰ দেশখনক ইমানেই ভাল পায় যে এই দেশৰ প্ৰতিজন বনোৱা ৰুণোৱা সজোৱাৰ মাজত নিজৰ অস্তিত্ব বিচাৰি যায়, বিচাৰি পায়। তেওঁলোকৰ অন্তৰৰ ভাষা কবিয়ে বুজি পায়। আৰু বিভিন্ন জাতি উপজাতি ভাষা ভাষী ধৰ্মৰে পৰিপূৰ্ণ ভাৰতবৰ্ষৰ এখন বৈচিত্ৰ্যময় দেশ হয়। আৰু ইয়াত দেখা দিয়ে যে অনৈক্য বা বিৰোধৰ মাজত এই আপোনাৰ ঐক্য ৰূপে থিয় হৈ থকা এক সুন্দৰ দেশ গঢ়ি তোলাৰ ৰূপটো চব আপোনাৰ কবি দেখিছে। ঠিক আছে, গতিকে সুন্দৰ দেশ গঢ়ি তোলাৰ চব কবি দেখিছে। আৰু শত্ৰুমুত্ৰ সকলোকে কবি চিনি পাইছে। সিহঁতৰ অন্তৰ কবিয়ে
বিশ্বাসেৰে বিশ্বাসেৰে যে জয় কৰিছে সেইটো বস্তু দেখুৱাইছে যে কাৰো শত্ৰু নাই, নিজৰ মাজত এটা বিশ্বাস আছে হা। শান্তি চূড়াই জুৰি কবিয়ে উজলি ভৰাই দিছে ঘৰৰ এমুঠি ধান আৰু প্ৰাণৰ এমুঠি দান। ঠিক আছে, তাৰমানে এতিয়া ক'ব খুজিছে যে মানে কি নিজৰ দেশত ধুনীয়াকে থাকিলে এনেই ভাল লাগে, বেলেগৰ জেগাত ভালকে থাকিলেও ভাল নালাগে, বেলেগৰ লগত মানে হাঁহি ধেমালি কৰিলেও মানে নিজে যেন ফিল নহয়, হয়নে? সেইবিলাক কথা এতিয়া ক'ব খুজিছে। আকৌ শেষত কবিয়ে কি কৈছে যে দেশখনে তেওঁৰ আৰু দিবলৈ একোৱেই নাই বুলি কৈছে নহয়, কাৰণ তেওঁ কিন্তু দেশক একো দিব নোৱাৰে, তেওঁ কিন্তু দেশৰ পৰা লৈছে ইয়াতে, কিন্তু তেওঁ একো দিব পৰা নাই হা। কবিয়ে ক্ৰমে ক্ৰমে নিজৰ মাতৃভূমিৰ প্ৰতি হেঁপাহ আৰু ভাল পোৱাৰ গভীৰতা সোমাই যায়, আৰু দেশপ্ৰেমী তেওঁ ইয়াৰ বাবে প্ৰেৰণা যোগায় নহয়। দেশপ্ৰেমৰ যি মহান আদৰ্শ, সেই আদৰ্শৰ আপোনাৰ হাতে বাউটিত কবি আত্মবিৰোধ, গতিকে হাত বাউলিত আপোনাৰ কবি আত্মবিভোৰ হা হৈ আগবাঢ়ি যায় মাতৃভূমিৰ কল্যাণ সাধনৰ বাটত, আৰু সেই তেওঁ কবিতাৰ মাজেৰে গানৰ মাজেৰে দেশৰ প্ৰতি আজলি ভৰাই শ্ৰদ্ধা জ্ঞাপন কৰিছে, আৰু কবি দেশৰ শান্তি কামনা কৰিছে। তাৰমানে তেওঁ কি কৰিছে, শান্তি কামনা কৰিছে আমাৰ দেশৰ কাৰণে, আৰু এটা শ্ৰদ্ধা জ্ঞাপন কৰিছে। ঠিক আছে, গতিকে নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 3 আছে ব্যাখ্যা কৰা। 2 নম্বৰটো 3 নম্বৰটো চাওঁ ব্যাখ্যাটো, যে অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহত সম্ভাৱনা হৈ মই আছো হা। গতিকে এতিয়া আমি ইয়াৰে ব্যাখ্যাটো কৰিম। প্ৰথম ক নম্বৰটো চাই এতিয়া, ঠিক আছে। গতিকে আনচাৰটো চাই এতিয়া, উল্লেখিত কবিতা ব্যাখ্যাটো তাৰমানে কি, ইয়াতে সন্দৰ্ভৰ পৰা আৰম্ভণি কৰিব লাগিব। সন্দৰ্ভটো কি কৈছে ইয়াতে, উল্লেখিত কবিতাফাঁকি কবি হীৰেণ ভট্টাচাৰ্য ৰচিত মোৰ দেশ নামৰ সেই কবিতাটোৰ পৰা তুলি দিয়া হৈছে, আৰু কবিৰ স্বদেশৰ প্ৰতি থকা গভীৰ ভালপোৱাৰ ভাৱ প্ৰকাশ কৰিবলৈ সেই উক্ত কথাষাৰ কৈছে। তাৰমানে নিজৰ দেশৰ কাৰণে যে এটা ভাৱটো আছে হা, এটা কি বুলি কয় শ্ৰদ্ধাটো আছে, সেইখিনি বুজাবলৈ চেষ্টা কৰিছে। ঠিক আছে, কবি নিজৰ দেশখনক ইমানেই ভাল পায় যে তেওঁৰ নিজৰ মনৰ সকলো কাম সকলো চিন্তা দেশক কেন্দ্ৰ কৰিয়ে কৰে হা। কবিৰ দেশৰ সোণালী ভৱিষ্যতৰ সপোন দেখে কবিৰ কাৰণে প্ৰতিটো ৰাতিপুৱাই কঢ়িয়াই আনে প্ৰকৃতিৰ আপোনাৰ অপূৰ্ব সৌন্দৰ্য সম্ভাৰ, আৰু সন্ধিয়াই তেওঁ ফুলৰ আভাস দি যায়, আৰু ঋতুৱে তেওঁ জীৱনৰ আশীৰ্বাদ লাভ কৰে নহয়। ঋতুৱে মানে পিছত তেওঁ কি হয়, আশীৰ্বাদ লাভ কৰে দেশৰ পৰা, দেশৰ বনোৱা কৃষৰ সৈতে তেওঁৰ হৃদয় মিলি যায় হয়নে। দেশৰ প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিটো ধৰ্মৰ সৈতে কৰিব এক নিবিড় সম্পৰ্ক আছে, আৰু কবি যেন সেই দেশৰ বিভিন্ন জনগোষ্ঠীৰ নানা ধৰ্মৰ মাজত ঐক্য স্থাপন যোগসূত্ৰ হয়, আৰু অন্যকৰ মাজত ঐক্য স্থাপনই তেওঁৰ জীৱনৰ লক্ষ্য হয়, আৰু দেশৰ সংহতি গঢ়ি তোলাৰ একমাত্ৰ সম্ভাৱনা তেওঁহে নিহিত হৈ আছে। গতিকে তেওঁ ক'ব খুজিছে যে দেশৰ ভিতৰত আমাৰ বহুত ধৰণৰ ধৰ্ম আছে নহয়, তথাপিও মানে নিজৰ মাজত এটা একতা আছে, কিন্তু বেলেগৰ জাগাত গৈও মানে থাকিও মানে নালাগে যে এটা একতা বুলি কিবা এটা বস্তু নাহে সিহঁতৰ লগত। ঠিক আছে, সেইখিনি কথা ইয়াতে ক'ব খুজিছে আমাৰ দেশৰ কাৰণে। ঠিক আছে, খ নম্বৰটো চাম, যে মোৰ জীৱনৰ আহে মোৰ যৌৱনৰ কাহে কাহে সেই সপোনৰ কলৰল নহয়। এতিয়া কুহে সেইখিনি চাম এতিয়া, যে মোৰ যৌৱনৰ কুহে তাৰমানে এতিয়া আমি ইয়াৰে এতিয়া ব্যাখ্যাটো চাম। গতিকে তাৰ কাৰণে আগতে আমি সন্দৰ্ভটো দিম। সন্দৰ্ভটো মই জানো কেনেকে দিব লাগে আৰম্ভণিত, যে উল্লেখিত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিত থকা কবি হীৰেণ ভট্টাচাৰ্য দেৱৰ ৰচিত মোৰ দেশ নহয়, আমাৰ কবিতাটোৰ নাম কি আছে, মোৰ দেশ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে হা। কবিৰ বাবে তেওঁৰ দেশ তেওঁৰ সপোন আৰু দিশতৰ চৰণ ভূমি হয়নে। স্বদেশৰ উন্নতি আৰু সোণালী ভৱিষ্যতৰ চিন্তাই কৰিব সমগ্ৰ সত্তা আৰু জীৱনৰ সমস্ত কামনা বাসনা পৰিচালিত কৰে, আৰু কবিৰ প্ৰতিটো কাম আৰু প্ৰতিটো চিন্তাৰ উদ্দেশ্য হৈছে এই তেওঁৰ জন্মভূমিৰ কল্যাণৰ অৰ্থে উৎসংগিত। ঠিক আছে, শয়ন সপোনে কবিয়ে শুনে দেশৰ উজ্জ্বল ভৱিষ্যতৰ এক কলধ্বনি। ঠিক আছে, কলধ্বনি, আৰু কবিৰ জীৱন যৌৱন কেৱল দেশৰ বাবেহে আছে, আৰু তেওঁ দেশৰ সেই দেশ তেওঁৰ আপোনাৰো আপোন, মানে দেশটো তেওঁ বহুত নিজা হিচাপে ভাবে। মৰমৰ হেঁপাহৰ জীৱনৰ যৌৱনৰ সমস্ত উপচাৰে কবিয়ে তেওঁৰ মাতৃভূমিক পূজা কৰিব বিচাৰে, আৰু তেওঁৰ চকুত কেৱল মাতৃভূমিৰ সজাতে ধৰা ভৱিষ্যতৰ সপোন হয়। ঠিক আছে, গতিকে ইয়াতে ব্যাখ্যাতে তেওঁ ধুনীয়াকৈ কৈ দিছে যে কবিজনে নিজৰ ভূমিটোক, নিজৰ মাতৃটোক, নিজৰ দেশক বহুত মৰম কৰে, আৰু চেনেহ দিয়ে বহুত শ্ৰদ্ধা জনোৱাই, আৰু শান্তিটো কামনা কৰে
হা সেইখিনি তেওঁ ক'ব খুজিছে ঠিক আছে এতিয়া নেক্সট আমাৰ 4 নম্বৰ প্ৰশ্নটো চাম ব্যাখ্যা কৰা হ'ল আমাৰ কবিতাটোত কৰিব দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা ওকে এতিয়া আমি ইয়াতে দেশৰ কাৰণে যে তেওঁৰ প্ৰেম আছে সেইখিনি গোটেইখিনি কথাটো ইয়াতে লিখিব দিছে গতিকে আগতে যেনেকুৱা কোৱেশ্চনবিলাক দিছে এনেকুৱাই আছে হা কিন্তু অলপ ধুনীয়াকৈ লিখি দিছো ইয়াতে যেহেতু তেওঁৰ নিজৰ দেশৰ কাৰণে প্ৰেমটো বুজাব লিখি দিছে গতিকে 4 নম্বৰটো চাই এতিয়া মোৰ দেশ কবিতাটোৰ মাজেদি কবিৰ স্বদেশ প্ৰীতিৰ ভাৱ ফুটি ওলাইছে হা কবিতাটিৰ মোৰ প্ৰেৰণা মোৰ প্ৰাণৰো প্ৰাণ নহয় আৰু মোৰ গানৰো গান মোৰ দেশ সেই কথাষাৰি তেওঁ দেশপ্ৰেমৰ সুন্দৰ নিদৰ্শন দিয়ে আৰু কবিয়ে গান অতি ভাল পায় তেওঁ গানটো বহুত ভাল পায় কিন্তু সেই গানতকৈ তেওঁ নিজৰ দেশখন বেছি মৰম কৰে আৰু তেওঁৰ কাৰণে মানে দেশখনটো মানে দেশটো যে আছে আমাৰ ভাৰতটো সেইটো তেওঁৰ গানতকৈ বেছি মৰম কৰে আৰু সেই দেশৰ প্ৰতিটো কথাই তেওঁৰ প্ৰাণৰ আপোনাৰ হেন্দুলনি গঢ়ি তোলে ঠিক আছে কবিয়ে তেওঁৰ দেশখনৰ আটাইতকৈ ভাল বুলি কোৱাৰ লগতে বহু দেশ ভ্ৰমণ কৰিছে তেওঁ দেশৰ বহু জাগাত ফুৰিছে বেলেগ বেলেগ দেশত কিন্তু সব জাগাত ফুৰি তেওঁ ভাবিছে যে তেওঁৰ নিজৰ দেশটোৱে বহুত ভাল বহুত ধুনীয়া হা সেই দেশবোৰত লগ পোৱা বহুতো বন্ধুৰ সংগ লাভ কৰিছে তেওঁলোকৰ লগত কবিয়ে আনন্দ উপভোগ কৰিছে আৰু কথা বতৰা পাতি হা কথা বতৰা পাতি ভাৱৰ বিনিময় ঘটাইছে তেওঁ সেই বন্ধুসকলৰ লগত কেতিয়াবা প্ৰকৃতিৰ বুকুত বহি তাৰ সৌন্দৰ্য উপভোগ কৰিছে হা কেতিয়াবা আপোনাৰ সাগৰৰ পাৰত বা কেতিয়াবা আকৌ মৰুভূমিৰ মাজৰ খেজুৰ গছৰ তলত বহি জিৰাইছে পাহাৰৰ দাঁতিত বহিও কবিয়ে ৰং তামাচা কৰিছে আকৌ হাঁহিৰে মনত শান্তি লাভ কৰিব চেষ্টা কৰিছে কিন্তু সেইবোৰৰ মাজত কবিয়ে ক'তো শান্তি পোৱা নাই নহয় ক'তো শান্তি পোৱা নাই ঠিক আছে এইবোৰ দেশলৈ তেওঁৰ যেন প্ৰাণৰ আকৰ্ষণ নায়েই হা সেইবোৰ দেশৰ উন্নয়নৰ বাবে তেওঁৰ যেন একোৱে ভাবি আপোনাৰ হলগীয়া নায়েই নহয় মনৰ শান্তি বিচাৰি কবিয়ে পুনৰ যাত্ৰা আৰম্ভ কৰিলে আৰু এতিয়া ঘূৰি ঘূৰি কবিয়ে নিজা যেতিয়া দেশৰ মাটিত ভৰি দিলে তেতিয়াহে তেওঁ মনৰ শান্তিটো মানে কি বুলি কয় ঘূৰাই পাইছে অৰ্থাৎ শান্তি বিচাৰি ঘূৰি ফুৰা যাত্ৰা পৰিছে তেওঁ নিজৰ এই দেশৰ বুকুৰ উমৰ মাজত কবি জীৱনৰ শান্তি আনন্দ আৰু যৌৱনৰ প্ৰাচুৰ্য বিচাৰি পাইছে জীৱনৰ প্ৰকৃত অৰ্থ ইয়াতহে যেন কবি পাইছে পৃথিৱীৰ ইটো প্ৰান্তৰ পৰা সিটো প্ৰান্তলৈ যি মানসিক সুখ বিচাৰি কবি ঘূৰি গৈছিল ফুৰিছিল সেয়া সুখটো এই দেশখনত তেওঁ পাইছে ঠিক আছে বা তেওঁক দিছে হা আৰু সেই কবিয়ে তেওঁ এই দেশখনক ভাল পায় সেই গতিকে তেওঁ গোটেই মানে দেশতে ফুৰিলে হা গোটেই পৃথিৱীত কিন্তু তেওঁ ক'তো শান্তিটো পোৱা নাই তেওঁ যেতিয়া নিজৰ দেশখনত আহিছে ভৰি দিছে তেতিয়া তেওঁ শান্তিটো ফিল কৰিছে ওকে আৰু অলপ আছে ইয়াতে সেইখিনিও কৈ দিওঁ মই আপোনালোকক ঠিক আছে কবিয়ে তেওঁ দেশখনক এই কাৰণে ভাল পাওঁ বুলি কৈছে যে এই দেশৰ প্ৰতিটো পুৱাই তেওঁৰ বাবে ঐশ্বৰ্য বিপুল সম্ভাৰ আৰু এই দেশসমূহে কবিক ভাল পোৱাৰ আনন্দ যৌৱনৰ প্ৰাচুৰ্য আৰু জীৱনৰ নতুন অৰ্থ আনি দিছে ইয়াৰ প্ৰতিটো সন্ধিয়াই কবিৰ কাৰণে ফুলৰ সুমা কঢ়িয়াই আনে ঋতুৱে কবিক এই আশীৰ্বাদ বিচাৰি পায় আৰু সেই দেশত জীয়াই থকাৰ প্ৰেৰণা পায় আৰু পায় প্ৰাচুৰ্য আৰু সেই কবিয়ে সেই দেশখনক আপোনাৰ নিবিড় ভাৱে ভাল পায় ঠিক আছে দেশখনৰ প্ৰতিজন মানুহে সৈতে কবিৰ এক নিবিড় সম্বন্ধ গঢ়ি উঠিছে আৰু তেওঁলোকৰ হৃদয়ৰ স্পন্দন কবিয়ে শূন্য পায় আৰু বুজে আৰু উল্লেখিত কাৰণবোৰৰ বাবে কবি নিজৰ দেশখনক ভাল পায় ঠিক আছে মুঠতে কবি হীৰেণ ভট্টাচাৰ্য মোৰ দেশ কবিতাটোৰ মাজেৰে দেশৰ প্ৰতি থকা কবিৰ অশেষ প্ৰীতি নিগৰি প্ৰকাশ পাইছে ঠিক আছে তাৰমানে মুঠতে তেওঁ কৈছে যে মই ইমান জাগাত ঘূৰিলো কিন্তু নিজৰ দেশটোৱে মই ভাল পাইছো ইয়াতে আহি পেলাই মই শান্তি পাইছো ঠিক আছে নেক্সট এতিয়া 5 নম্বৰ প্ৰশ্নটো চাওঁ যে প্ৰতিটো ঋতুৱে কবি কি দি যায় বুলি কবিতাটো উল্লেখ কৰিছে নহয় তেওঁক আশীৰ্বাদী দিয়ে হয়নে প্ৰতিটো ঋতুৱে কবিক নিজৰ জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটো উল্লেখ কৰিছে হা গতিকে 5 নম্বৰটো হ'ল আৰু 6 নম্বৰটো চাওঁ শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে হা শান্তিৰ চৰাইজনী কবিয়ে ভঁৰালৰ এমুঠি ধান পৰাণৰ একোটি গান আজলি ধৰাই দিছে ঠিক আছে এতিয়া নেক্সট আমাৰ কি আছেনো সমাৰ্থক শব্দ লিখিব দিছে যেনেকে দেশ কাম আপোনাৰ কলৰ তাৰপিছত সাগৰ সপোন বন্ধু শেষ সভাৰ তাৰপিছত হৈছ বুকু আৰু তৰংগ আৰু কি আছেনো কল্লোল ঠিক আছে এতিয়া এইকেইটাৰ আমি সমাৰ্থক শব্দ লিখিম ঠিক আছে তেতিয়া আমি সমাৰ্থক শব্দ চাওঁ দেশৰ কি হ'ব স্বদেশ হ'ব কামটো কৰ্ম হ'ব কৰ্মবলটো কি হ'ব শব্দ বা ধ্বনি হ'ব নহয় তাৰপিছত সাগৰটো কি হ'ব সমুদ্ৰ হ'ব সপোনটো স্বপ্ন হ'ব বন্ধুটো কি হ'ব মৃত্যু বা হস হ'ব শেষটো অন্ত বা সামৰণি হ'ব সম্ভাৱটো কি হ'ব বস্তু বাহিনী বা সামগ্ৰী নহয় বিভিন্ন উপকৰণ তাৰপিছত শস্যটো কি হ'ব শস্য কথা কৈছে শস্যটো আকৌ বুকুটো হৃদয় হ'ব তৰংগটো টৌ বা উৰ্মি হ'ব আৰু কল্লোলটো কি হ'ব কলৰৱ নাইবা পানীৰ খলকনি নাইবা সাগৰটো ওকে এইবিলাক
সমাৰ্থক শব্দ হৈছে ধুনীয়াকৈ লিখি ল'ব। ইয়াৰ পিছত আছে বিপৰীত শব্দ লিখিব দিছে, যেনেকৈ সপোন, দেশ, জীৱন, পাহাৰ, ঐক্য, সংগতি, শয়ন, বিশ্বাস আৰু শত্ৰু। ঠিক আছে, আৰু এইটো মোৰ ভিডিঅ'টো লাষ্ট কুৱেশ্যন থাকিব বিপৰীত শব্দটো। ঠিক আছে, 8 নম্বৰটো। গতিকে এইখিনি মই দিওঁ, দি পেলাই মই এইটো ভিডিঅ' ইয়াতে ফিনিছ কৰিম। ঠিক আছে, যেনেকৈ প্ৰথমতে আছে সপোন, সপোনটো কি হ'ব? বিপৰীত শব্দ। গতিকে সপোনৰ কি হ'ব? দিঠক হ'ব, দেশটো বিদেশ হ'ব, জীৱনটো মৰণ হ'ব, পাহাৰটো কি হ'ব? ভৈয়াম হ'ব, হয়নে? তাৰপিছত আপোনাৰ ঐক্যটো অনৈক্য হ'ব, বা সংগতিটো বিবোধ হ'ব। ঠিক আছে, বিৰোধ বুলি ক'ব, বিবোধ নহয় বিৰোধ। ঠিক আছে, এটা আমাৰ টেকনিচিয়েল মিষ্টেক হৈ যায়। বিৰোধ, তাৰপিছত শয়নটো জাগৰণ হ'ব, বিশ্বাসটো অবিশ্বাস হ'ব, আৰু শত্ৰুটো মিত্ৰ হ'ব। ঠিক আছে, গতিকে ইয়াৰ লগত মই এইটো ভিডিঅ'টো মই ইয়াতে ফিনিছ কৰিলোঁ। ভিডিঅ'টো যদি ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এক্সাম চেনেলটো, প্লিজ ছাবস্ক্ৰাইব এক্সাম চেনেল। যদি ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি ভিডিঅ'জ কেইটা বেছি ভাল পাম মই, হা। শ্বেয়াৰ কৰিলে কি হ'ব? মোৰ ভিডিঅ'জ কেইটা প্ৰত্যেক ল'ৰা ছোৱালী অসমৰ যাতে পাই যাব, সেইখিনি মোৰ কি বুলি কয় আপোনালোকৰ ছাপোৰ্ট লাগে। ঠিক আছে, থেংকছ ফৰ ৱাচিং, জয় হিন্দ।